আপোনালোক সকলোকে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ অসমীয়া নতুন বছৰ আৰু ৰঙালী বিহুৰ পবিত্ৰ উপলক্ষে। নতুন বছৰ মানে নতুন আশা, নতুন শক্তি আৰু নতুন ভাগ্যৰ আৰম্ভণি। প্ৰতি বছৰৰ দৰে এইবাৰো বহাগ মাহৰ 1 তাৰিখৰ পৰা আৰম্ভ হ'ব অসমীয়া নতুন বছৰ। এই দিনটো অসমীয়াৰ বাবে অতি পবিত্ৰ আৰু শুভ বুলি ধৰা হয়। জ্যোতিষশাস্ত্ৰ অনুসৰি কোৱা হয় যে বছৰৰ আৰম্ভণিতেই গ্ৰহ নক্ষত্ৰৰ অৱস্থানে মানুহৰ জীৱনত গভীৰ প্ৰভাৱ পেলায়। বহাগ মাহৰ আৰম্ভণিৰ লগে লগে বহু মানুহৰ জীৱনত ডাঙৰ পৰিৱৰ্তন আহে। কাৰোবাৰ জীৱনত সুখ সমৃদ্ধি বৃদ্ধি পায়, কাৰোবাৰ জীৱনত নতুন সুযোগ আহে আৰু কিছুমান মানুহে জীৱনত নতুন পথ বিচাৰি পায়। বহুত মানুহে এইটো কথা বিশ্বাস কৰে যে নতুন বছৰৰ আৰম্ভণি যদি ভাল হয় তেনেহ'লে সমগ্ৰ বছৰটো ভালকৈ পাৰ হয়। সেয়েহে বহু মানুহে এই দিনটোত ভগৱানৰ পূজা কৰে, আশীৰ্বাদ লয় আৰু নতুন সংকল্প লয়। এই বছৰো গ্ৰহ নক্ষত্ৰৰ অৱস্থানত কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখা গৈছে। জ্যোতিষ গণনা অনুসৰি কিছুমান ৰাশিৰ মানুহৰ ভাগ্য এইবাৰ উজ্জ্বল হ'ব পাৰে। বিশেষকৈ কিছুমান ৰাশিৰ বাবে ধন লাভ, কৰ্মক্ষেত্ৰত উন্নতি আৰু জীৱনত নতুন সুযোগৰ দুৱাৰ মুকলি হোৱাৰ সম্ভাৱনা দেখা যায়। কিন্তু সকলো ৰাশিৰ ফল একে নহয়। কিছুমান ৰাশিৰ মানুহে এই বছৰ অলপ সাৱধান হৈ আগবাঢ়িব লাগিব। কিছুমান সিদ্ধান্ত খুব ভাবি চিন্তি ল'ব লাগিব। যদি এই সময়ত ধৈৰ্য আৰু বুদ্ধিৰে কাম কৰে তেনেহ'লে সকলো সমস্যাৰ সমাধান সহজে কৰিব পাৰিব। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে যিকোনো সমস্যা হৈ আছে, আপোনাৰ চাকৰিৰ ক্ষেত্ৰত, পঢ়া শুনাৰ ক্ষেত্ৰত নাইবা আপোনাৰ বিবাহক লৈ কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাক যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। এই ভিডিঅ'টোত মই আপোনালোকক ক'বলৈ গৈছোঁ বহাগ মাহৰ 1 তাৰিখৰ পৰা 12টা ৰাশিৰ জীৱনত কি কি সলনি হ'ব, কাৰ জীৱনত ভাগ্যৰ দুৱাৰ মুকলি হ'ব, কাৰ জীৱনত ধন লাভৰ যোগ দেখা যায় আৰু কাৰ বাবে অলপ সাৱধান হোৱাৰ প্ৰয়োজন। হয়তো আপোনাৰ ৰাশিৰ বিষয়েও এনে এটা গুৰুত্বপূৰ্ণ সংকেত থাকিব পাৰে যিয়ে আপোনাৰ জীৱনৰ বহু কথা স্পষ্ট কৰি দিব। সেয়েহে ভিডিঅ'টো একেবাৰে শেষলৈ চাওক, কাৰণ বহু সময়ত জ্যোতিষ শাস্ত্ৰই দিয়া সংকেত মানুহৰ জীৱনত সঠিক পথ দেখুৱায়। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনাক এটা সৰু অনুৰোধ, যদি আপুনি ৰাশিফল, জ্যোতিষ আৰু ভাগ্য সম্পৰ্কীয় ভিডিঅ' চাই ভাল পায় তেন্তে এই ভিডিঅ'টোত এটা লাইক দিয়ক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়া এনেধৰণৰ বহু গুৰুত্বপূৰ্ণ ভিডিঅ' আপুনি সদায় আগতেই পাব। এতিয়া আৰম্ভ কৰোঁ প্ৰথম ৰাশি মেষ ৰাশিৰ বিস্তৃত ভৱিষ্যত ফলৰ সৈতে। জ্যোতিষশাস্ত্ৰ অনুসৰি বহাগ মাহৰ আৰম্ভণিৰ লগে লগে গ্ৰহ নক্ষত্ৰৰ অৱস্থানত কিছুমান সূক্ষ্ম পৰিৱৰ্তন ঘটে। এই পৰিৱৰ্তনৰ প্ৰভাৱ কিছুমান ৰাশিৰ ওপৰত বিশেষকৈ দেখা যায়। সেই ৰাশিসমূহৰ ভিতৰত অন্যতম হৈছে মেষ ৰাশি। বহাগ মাহৰ 1 তাৰিখৰ পৰা মেষ ৰাশিৰ বহু মানুহে জীৱনত এক নতুন শক্তি আৰু নতুন উদ্যম অনুভৱ কৰিব পাৰে। আগতে যিবোৰ কামত বাৰে বাৰে বাধা আহিছিল সেইবোৰ লাহে লাহে সহজ হ'বলৈ আৰম্ভ কৰিব পাৰে। যেন জীৱনৰ পথত থকা কিছুমান ডাঙৰ বাধা আঁতৰাই নতুন পথ মুকলি হৈছে। মেষ ৰাশিৰ মানুহ সাধাৰণতে সাহসী, আগবঢ়া আৰু আত্মবিশ্বাসী হয়। তেওঁলোকে যিকোনো কামত নেতৃত্ব ল'বলৈ ভাল পায়। কিন্তু আগৰ কিছুমান সময়ত বহু মেষ ৰাশিৰ মানুহে হয়তো অনুভৱ কৰিছিল যে পৰিশ্ৰম কৰাৰ পিছতো ফল ঠিকমতে পোৱা নাই। কেতিয়াবা ভাগ্যও যেন সহায় কৰা নাছিল। কিন্তু এই নতুন বছৰটোত সেই অৱস্থাত পৰিৱৰ্তন আহিব পাৰে। বহাগ মাহৰ পৰা মেষ ৰাশিৰ মানুহৰ কৰ্মক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা যথেষ্ট দেখা যায়। যিসকল মানুহ চাকৰি কৰে তেওঁলোকে নতুন দায়িত্ব লাভ কৰিব পাৰে বা ওপৰৰ বিষয়াৰ পৰা প্ৰশংসা পাব পাৰে। কিছুমান ক্ষেত্ৰত পদোন্নতিৰ সুযোগো আহিব পাৰে। যিসকল ব্যৱসায়ী তেওঁলোকৰ বাবেও এই সময়টো যথেষ্ট শুভ। নতুন গ্ৰাহক, নতুন চুক্তি আৰু নতুন লাভৰ পথ মুকলি হ'ব পাৰে। বিশেষকৈ যিসকল নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ ভাবি আছে তেওঁলোকে এই সময়ত সাহস কৰি আৰম্ভ কৰিলে ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। ধনৰ ক্ষেত্ৰত হঠাৎ কিছুমান লাভৰ সুযোগ আহিব পাৰে। আগতে ৰৈ থকা ধন বা লাভ এই সময়ত হাতলৈ আহিব পাৰে। কিন্তু এটা কথা বিশেষ মনত ৰাখিব লাগিব, অপ্ৰয়োজনীয় খৰচৰ পৰা দূৰত থাকিব। যদি আপুনি ধন সঠিকভাৱে ব্যৱহাৰ কৰে আৰু অলপ সঞ্চয় কৰে
তেনেহ'লে আগলৈ বহুত লাভ পাব। মেষ ৰাশিৰ মানুহৰ বাবে এই সময়ত পৰিয়ালৰ সৈতে সম্পৰ্ক অধিক মজবুত হোৱাৰ সম্ভাৱনা আছে। আগতে যদি কিছুমান ভুল বুজাবুজি আছিল, সেইবোৰ লাহে লাহে সমাধান হ'ব পাৰে। পিতৃ মাতৃ বা বয়োজ্যেষ্ঠ লোকৰ পৰা আশীৰ্বাদ আৰু সহায় লাভ কৰিব পাৰে। পৰিয়ালৰ সৈতে সময় কটালে মানসিক শান্তি পাব। প্ৰেম জীৱনৰ ক্ষেত্ৰত এই সময়টো যথেষ্ট শুভ। যিসকল মানুহ ইতিমধ্যে প্ৰেম সম্পৰ্কত আছে, তেওঁলোকৰ সম্পৰ্ক অধিক গভীৰ হ'ব পাৰে। আৰু যিসকল অবিবাহিত, তেওঁলোকৰ জীৱনত নতুন মানুহৰ আগমন হোৱাৰ সম্ভাৱনা আছে। সেই সম্পৰ্ক ভৱিষ্যতে গুৰুত্বপূৰ্ণ হৈ উঠিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ সমস্যা দেখা নাযায়, কিন্তু অতিৰিক্ত চাপ বা চিন্তা নকৰিব। নিয়মিত ব্যায়াম, সঠিক খাদ্য আৰু যথেষ্ট বিশ্ৰাম ল'লে শৰীৰ সুস্থ থাকিব। গুৰুত্বপূৰ্ণ পৰামৰ্শ: মেষ ৰাশিৰ মানুহৰ এটা ডাঙৰ সমস্যা হৈছে দৌৰাদৌৰি আৰু খং। বহু সময়ত দৌৰাদৌৰি কৰি সিদ্ধান্ত লোৱাৰ ফলত সমস্যা সৃষ্টি হয়। এই সময়ত যদি আপুনি ধৈৰ্য ধৰি চিন্তা ভাৱনা কৰি সিদ্ধান্ত লয়, তেনেহ'লে আপোনাৰ জীৱনত ডাঙৰ সফলতা আহিব পাৰে। শেষত এটা কথা, বহাগ মাহৰ পৰা আৰম্ভ হোৱা এই সময়টো মেষ ৰাশিৰ বাবে নতুন সুযোগ, নতুন আশা আৰু নতুন সফলতাৰ পথ মুকলি কৰিব পাৰে। এতিয়া আহোঁ দ্বিতীয় ৰাশি, বৃষ ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যত ফলৰ কথালৈ। জ্যোতিষশাস্ত্ৰ মতে বহাগ মাহৰ পৰা আৰম্ভ হোৱা নতুন বছৰটো বৃষ ৰাশিৰ মানুহৰ বাবে এক বিশেষ শিক্ষা আৰু অভিজ্ঞতাৰ সময় হ'ব পাৰে। এই সময়ত জীৱনত কিছুমান নতুন সুযোগ আহিব, কিন্তু সেই সুযোগসমূহ সঠিকভাৱে চিনাক্ত কৰি ব্যৱহাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ হ'ব। বৃষ ৰাশিৰ মানুহ সাধাৰণতে খুব ধৈৰ্যশীল, স্থিৰ আৰু পৰিশ্ৰমী স্বভাৱৰ হয়। তেওঁলোকে জীৱনত লাহে লাহে আগবাঢ়ে, কিন্তু যেতিয়া সফলতা আহে, সেই সফলতা স্থায়ী হয়। বহাগ মাহৰ আৰম্ভণিৰ লগে লগে বৃষ ৰাশিৰ বহু মানুহে অনুভৱ কৰিব পাৰে যে আগতে ৰৈ থকা বহু কাম লাহে লাহে আগবাঢ়িবলৈ আৰম্ভ কৰিছে। যিবোৰ কাম বহুদিন ধৰি অসম্পূৰ্ণ হৈ আছিল, সেইবোৰ সম্পূৰ্ণ কৰাৰ সুযোগ এই সময়ত আহিব পাৰে। কৰ্মক্ষেত্ৰত এই সময়ত ধৈৰ্য আৰু একাগ্ৰতা অতি গুৰুত্বপূৰ্ণ হ'ব। সকলো কাম তৎক্ষণাত সফল নহ'ব, কিন্তু নিয়মিত পৰিশ্ৰম কৰিলে নিশ্চিতভাৱে ফল পাব। যিসকল চাকৰি কৰে, তেওঁলোকে এই সময়ত নিজৰ দায়িত্ব ভালকৈ পালন কৰিব লাগিব। ওপৰৰ বিষয়াসকল আপোনাৰ কাম লক্ষ্য কৰি আছে। সৎভাৱে কাম কৰিলে আগলৈ ভাল সুযোগ আহিব পাৰে। ব্যৱসায়ীসকলৰ ক্ষেত্ৰতো এই সময়ত লাহে লাহে উন্নতি হোৱাৰ সম্ভাৱনা আছে। নতুন পৰিকল্পনা বা নতুন ব্যৱসায় আৰম্ভ কৰাৰ আগতে ভালকৈ চিন্তা কৰক। ধনৰ ক্ষেত্ৰত এই বছৰটো মিশ্ৰ ফল দিব পাৰে। কেতিয়াবা ধন লাভ হ'ব, কেতিয়াবা হঠাৎ খৰচ বাঢ়িব পাৰে। সেয়েহে এই সময়ত ধনৰ সঠিক ব্যৱস্থাপনা কৰা অতি গুৰুত্বপূৰ্ণ। যদি আপুনি সঞ্চয় কৰাৰ অভ্যাস গঢ়ি তোলে, তেনেহ'লে আগলৈ বহু সমস্যা এৰি দিব পাৰিব। কিছুমান বৃষ ৰাশিৰ মানুহে এই সময়ত নতুন সম্পত্তি বা মাটি, ঘৰ কিনাৰ বিষয়ে ভাবিব পাৰে, কিন্তু কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে অভিজ্ঞ মানুহৰ পৰামৰ্শ লোৱাটো ভাল। পৰিয়ালৰ ক্ষেত্ৰত এই সময়টো যথেষ্ট ভাল হ'ব পাৰে। পৰিয়ালৰ মানুহৰ সৈতে সময় কটালে মানসিক শান্তি আৰু আনন্দ অনুভৱ কৰিব। পিতৃ মাতৃ বা বয়োজ্যেষ্ঠ লোকৰ পৰা সহায় আৰু আশীৰ্বাদ লাভ কৰিব পাৰে। পৰিয়ালৰ সহযোগিতাই আপোনাৰ বহু সমস্যা সহজে সমাধান কৰিব পাৰে। প্ৰেম জীৱনৰ ক্ষেত্ৰত এই সময়ত লাহে লাহে উন্নতি দেখা যাব। যিসকল মানুহ ইতিমধ্যে সম্পৰ্কত আছে, তেওঁলোকৰ সম্পৰ্ক অধিক বিশ্বাসযোগ্য আৰু শক্তিশালী হ'ব পাৰে। আৰু যিসকল অবিবাহিত, তেওঁলোকৰ জীৱনত নতুন মানুহৰ আগমন হোৱাৰ সম্ভাৱনাও নাকচ কৰিব নোৱাৰি। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতে বিশেষ সমস্যা দেখা নাযায়, কিন্তু খাদ্যাভ্যাস আৰু দৈনন্দিন জীৱনৰ নিয়ম ঠিক ৰাখিব লাগিব। অতিৰিক্ত মিঠা বা তেলজাতীয় খাদ্যৰ পৰা দূৰত থাকিলে ভাল। নিয়মিত ব্যায়াম আৰু অলপ ধ্যান কৰিলে মানসিক শান্তিও পাব। গুৰুত্বপূৰ্ণ পৰামৰ্শ: বৃষ ৰাশিৰ মানুহৰ বাবে এই সময়ত এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ হৈছে অতি দৌৰাদৌৰি কৰি সিদ্ধান্ত নল'ব। ধৈৰ্য ধৰি সকলো কথা চিন্তা কৰি আগবাঢ়িলে আপোনাৰ সফলতা নিশ্চিত। শেষত ক'ব পাৰি যে বহাগ মাহৰ পৰা আৰম্ভ হোৱা এই সময়টো বৃষ ৰাশিৰ মানুহৰ বাবে লাহে লাহে উন্নতি আৰু স্থিৰ সফলতাৰ পথ মুকলি কৰিব পাৰে। এতিয়া আহোঁ তৃতীয় ৰাশি, মিথুন ৰাশিৰ বিস্তৃত ভৱিষ্যত ফলৰ কথালৈ। জ্যোতিষশাস্ত্ৰ মতে বহাগ মাহৰ আৰম্ভণিৰ লগে লগে মিথুন ৰাশিৰ বহু মানুহৰ জীৱনত এক নতুন পৰিৱৰ্তনৰ আৰম্ভণি হ'ব পাৰে। এই সময়ত আপোনাৰ জীৱনত নতুন চিন্তা, নতুন পৰিকল্পনা আৰু নতুন সুযোগ দেখা যাব পাৰে। মিথুন ৰাশিৰ মানুহ সাধাৰণতে বুদ্ধিমান, চতুৰ আৰু খুব সোনকালে
নতুন কথা শিকিব পৰা স্বভাৱৰ হয়। তেওঁলোকে মানুহৰ সৈতে সহজে যোগাযোগ কৰিব পাৰে আৰু বহু ক্ষেত্ৰত নিজৰ প্ৰতিভাৰে সফলতা লাভ কৰে। বহাগ মাহৰ পৰা আৰম্ভ হোৱা এই নতুন সময়ত বহু মিথুন ৰাশিৰ মানুহে অনুভৱ কৰিব পাৰে যে আগতে ৰৈ থকা বহুত কাম হঠাৎ আগবাঢ়িবলৈ আৰম্ভ কৰিছে, যেন জীৱনৰ পথত নতুন শক্তি আহিছে। কৰ্মক্ষেত্ৰত এই সময়ত যথেষ্ট উন্নতিৰ সম্ভাৱনা দেখা যায়। যিসকল চাকৰি কৰে তেওঁলোকে নিজৰ কামত নতুন সুযোগ পাব পাৰে। ওপৰৰ বিষয়াসকল আপোনাৰ দক্ষতা লক্ষ্য কৰিব পাৰে আৰু আপোনাৰ ওপৰত অধিক বিশ্বাস ৰাখিব পাৰে। কিছুমান মানুহে এই সময়ত নতুন চাকৰি বা নতুন কাম আৰম্ভ কৰাৰ সুযোগো লাভ কৰিব পাৰে। যদি আপুনি নতুন কিছুমান চেষ্টা কৰিব বিচাৰে তেনেহ'লে এই সময়টো তাৰ বাবে যথেষ্ট ভাল বুলি কোৱা হয়। ব্যৱসায়ীসকলৰ ক্ষেত্ৰতো নতুন চিন্তা আৰু নতুন পৰিকল্পনা সফল হ'ব পাৰে। বিশেষকৈ যিসকল অনলাইন ব্যৱসায় বা নতুন ধৰণৰ কাম আৰম্ভ কৰিব বিচাৰে তেওঁলোকৰ বাবে এই সময়টো উপযোগী। ধনৰ ক্ষেত্ৰত এই সময়ত লাহে লাহে উন্নতি দেখা যাব পাৰে। আগতে যিবোৰ ধন ৰৈ আছিল বা যিবোৰ লাভ আশা কৰিছিল সেইবোৰ লাহে লাহে আহিবলৈ আৰম্ভ কৰিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, যিমান ধন আহে সিমান সঞ্চয় কৰাটো গুৰুত্বপূৰ্ণ। যদি আপুনি সঠিকভাৱে ধন ব্যৱহাৰ কৰে তেনেহ'লে আগলৈ আৰ্থিক স্থিৰতা লাভ কৰিব পাৰিব। পৰিয়ালৰ ক্ষেত্ৰত এই সময়টো যথেষ্ট ভাল বুলি কোৱা যায়। পৰিয়ালৰ মানুহৰ সৈতে সম্পৰ্ক অধিক মজবুত হ'ব পাৰে। বন্ধু বান্ধৱ আৰু আত্মীয়ৰ পৰা সহায় আৰু সমৰ্থন পোৱাৰ সম্ভাৱনাও যথেষ্ট। কিছুমান নতুন মানুহৰ সৈতে চিনাকি হ'ব পাৰে যিসকল আগলৈ আপোনাৰ জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। প্ৰেম জীৱনৰ ক্ষেত্ৰত এই সময়টো যথেষ্ট শুভ। যিসকল মানুহ ইতিমধ্যে প্ৰেম সম্পৰ্কত আছে তেওঁলোকৰ সম্পৰ্ক অধিক গভীৰ আৰু বিশ্বাসযোগ্য হ'ব পাৰে। আৰু যিসকল অবিবাহিত তেওঁলোকৰ জীৱনত নতুন প্ৰেমৰ আৰম্ভণি হোৱাৰ সম্ভাৱনাও আছে। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতে কোনো ডাঙৰ সমস্যা দেখা নাযায়, কিন্তু অতিৰিক্ত কামৰ চাপ নল'ব। অলপ বিশ্ৰাম আৰু নিয়মিত ব্যায়াম কৰিলে শৰীৰ আৰু মন দুয়োটাই ভাল থাকিব। গুৰুত্বপূৰ্ণ পৰামৰ্শ: মিথুন ৰাশিৰ মানুহৰ বাবে এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ হৈছে একেলগে বহুত কাম আৰম্ভ নকৰিব। একেটা লক্ষ্য নিৰ্বাচন কৰি তাত মনোযোগ দিলে সফলতা সহজে আহিব। শেষত ক'ব পাৰি যে বহাগ মাহৰ পৰা আৰম্ভ হোৱা এই সময়টো মিথুন ৰাশিৰ মানুহৰ বাবে নতুন সুযোগ, নতুন চিন্তা আৰু সফলতাৰ পথ মুকলি কৰিব পাৰে। এতিয়া আহোঁ চতুৰ্থ ৰাশি কৰ্কট ৰাশিৰ বিস্তৃত ভৱিষ্যত ফলৰ কথালৈ। জ্যোতিষশাস্ত্ৰ অনুসৰি বহাগ মাহৰ 1 তাৰিখৰ পৰা কৰ্কট ৰাশিৰ বহু মানুহৰ জীৱনত এক মিশ্ৰ সময় আৰম্ভ হ'ব পাৰে। অৰ্থাৎ কিছুমান ক্ষেত্ৰত ভাল ফল লাভ কৰিব পাৰে আৰু কিছুমান ক্ষেত্ৰত অলপ বাধা বা পৰীক্ষাৰ সন্মুখীন হ'ব লাগিব। কিন্তু এটা কথা স্পষ্ট, যদি কৰ্কট ৰাশিৰ মানুহে ধৈৰ্য ধৰি পৰিশ্ৰম কৰে তেনেহ'লে শেষত সফলতা নিশ্চিত আহিব। কৰ্কট ৰাশিৰ মানুহ সাধাৰণতে খুব সংবেদনশীল, দয়ালু আৰু পৰিয়ালপ্ৰেমী হয়। তেওঁলোকে নিজৰ পৰিয়াল আৰু আপোন মানুহৰ বাবে বহু ত্যাগ কৰিবলৈ সাজু থাকে। এই গুণবোৰে বহু সময়ত তেওঁলোকক জীৱনত আগুৱাই লৈ যায়। কৰ্মক্ষেত্ৰত এই সময়ত অলপ উঠা-নমা দেখা যাব পাৰে। কেতিয়াবা কাম খুব ভালকৈ আগবাঢ়িব, কেতিয়াবা হঠাৎ কিছুমান সমস্যাই দেখা দিব পাৰে। যিসকলে চাকৰি কৰে তেওঁলোকে নিজৰ দায়িত্ব সততাৰ সৈতে পালন কৰিব লাগিব। কিছুমান নতুন দায়িত্ব আহিব পাৰে যাক ভালকৈ সম্পূৰ্ণ কৰিলে ওপৰৰ বিষয়াসকলৰ বিশ্বাস লাভ কৰিব। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত এই সময়ত লাহে লাহে উন্নতি হ'ব পাৰে। নতুন সুযোগ আহিব পাৰে, কিন্তু সেই সুযোগসমূহ চিনাক্ত কৰি সঠিক সিদ্ধান্ত লোৱাটো অতি গুৰুত্বপূৰ্ণ। ধনৰ ক্ষেত্ৰত এই সময়ত অলপ সাৱধান হোৱা ভাল। কেতিয়াবা হঠাৎ কিছুমান খৰচ বাঢ়িব পাৰে, সেয়েহে ধনৰ সঠিক ব্যৱস্থাপনা কৰাটো অতি গুৰুত্বপূৰ্ণ। অপ্ৰয়োজনীয় বস্তু কিনাত ধন খৰচ নকৰিব। যদি আপুনি সঞ্চয় কৰাৰ অভ্যাস গঢ়ি তোলে তেনেহ'লে আগলৈ বহু সমস্যা সহজে সমাধান কৰিব পাৰিব। কৰ্কট ৰাশিৰ মানুহৰ বাবে পৰিয়াল অত্যন্ত গুৰুত্বপূৰ্ণ। এই সময়ত পৰিয়ালৰ সৈতে সময় কটালে মানসিক শান্তি আৰু আনন্দ লাভ কৰিব। পিতৃ-মাতৃ বা বয়োজ্যেষ্ঠ লোকৰ পৰা আশীৰ্বাদ আৰু সহায় লাভ কৰাৰ সম্ভাৱনা আছে। কেতিয়াবা কিছুমান ভুল বুজাবুজি হ'ব পাৰে, কিন্তু শান্তভাৱে কথা পাতিলে সেইবোৰ সহজে সমাধান হ'ব। প্ৰেম জীৱনৰ ক্ষেত্ৰত এই সময়ত অলপ সাৱধান হোৱা ভাল। কেতিয়াবা ভুল বুজাবুজি বা সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে। যদি আপুনি ধৈৰ্য ধৰি কথা কয় আৰু বুজিবলৈ চেষ্টা কৰে তেনেহ'লে সম্পৰ্ক অধিক মজবুত হ'ব। অবিবাহিত লোকৰ ক্ষেত্ৰত নতুন মানুহৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনাও আছে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ অলপ বাঢ়িব পাৰে।
অতিৰিক্ত চিন্তা বা দুশ্চিন্তা নকৰিবলৈ চেষ্টা কৰক। নিয়মিত ব্যায়াম, ধ্যান আৰু প্ৰাৰ্থনা কৰিলে মন শান্ত থাকিব আৰু শৰীৰো সুস্থ থাকিব। গুৰুত্বপূৰ্ণ পৰামৰ্শ: কৰ্কট ৰাশিৰ মানুহৰ বাবে এই সময়ত এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ হৈছে নিজৰ ওপৰত বিশ্বাস ৰাখিব। জীৱনত কেতিয়াবা সমস্যা আহিবই, কিন্তু ধৈৰ্য আৰু আত্মবিশ্বাস থাকিলে সেইবোৰ সহজে পাৰ কৰিব পাৰিব। শেষত ক'ব পাৰি যে বহাগ মাহৰ পৰা আৰম্ভ হোৱা এই সময়টো কৰ্কট ৰাশিৰ মানুহৰ বাবে পৰীক্ষা আৰু সফলতাৰ মিশ্ৰ সময়, কিন্তু পৰিশ্ৰম কৰিলে নিশ্চিতভাৱে ফল লাভ কৰিব পাৰিব। এতিয়া পঞ্চম ৰাশি সিংহ ৰাশিৰ বিস্তৃত ভৱিষ্যত ফলৰ কথালৈ। জ্যোতিষশাস্ত্ৰ অনুসৰি বহাগ মাহৰ 1 তাৰিখৰ পৰা সিংহ ৰাশিৰ বহু মানুহৰ জীৱনত যথেষ্ট শুভ পৰিৱৰ্তন দেখা যাব পাৰে। এই সময়ত ভাগ্যৰ সহায় লাভ কৰাৰ সম্ভাৱনা যথেষ্ট বেছি। সিংহ ৰাশিৰ মানুহ সাধাৰণতে আত্মবিশ্বাসী, নেতৃত্ব দিব পৰা আৰু সাহসী স্বভাৱৰ হয়। তেওঁলোকে যিকোনো ক্ষেত্ৰত আগুৱাই যাবলৈ ভাল পায় আৰু নিজৰ প্ৰতিভাৰে মানুহৰ মাজত এটা বেলেগ পৰিচয় গঢ়ি তোলে। বহাগ মাহৰ আৰম্ভণিৰ লগে লগে সিংহ ৰাশিৰ বহু মানুহে অনুভৱ কৰিব পাৰে যে জীৱনৰ বহুত ক্ষেত্ৰত আগতকৈ অধিক সুযোগ আহিবলৈ আৰম্ভ কৰিছে। কৰ্মক্ষেত্ৰত এই সময়ত যথেষ্ট উন্নতি দেখা যাব পাৰে। যিসকল চাকৰি কৰে তেওঁলোকে নিজৰ কামৰ বাবে ওপৰৰ বিষয়াসকলৰ পৰা প্ৰশংসা লাভ কৰিব। কিছুমান মানুহে এই সময়ত পদোন্নতি লাভ কৰাৰ সুযোগ পাব। বহুদিন ধৰি যিটো লক্ষ্যলৈ কাম কৰি আছিল সেই লক্ষ্য পূৰণ হোৱাৰ সম্ভাৱনা দেখা যায়। যিসকল ব্যৱসায় কৰে তেওঁলোকৰ বাবেও এই সময়টো খুব শুভ। নতুন গ্ৰাহক, নতুন চুক্তি আৰু লাভৰ নতুন পথ মুকলি হ'ব পাৰে। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে তেন্তে এই সময়টো তাৰ বাবে উপযুক্ত বুলি কোৱা যায়। ধনৰ ক্ষেত্ৰত এই সময়ত উন্নতিৰ যথেষ্ট সম্ভাৱনা আছে। কিছুমান মানুহে হঠাৎ ধন লাভ কৰাৰ সুযোগ পাব। কিছুমান সিংহ ৰাশিৰ মানুহে এই নতুন বছৰত গাড়ী, মাটি বা ঘৰ কিনাৰ পৰিকল্পনাও কৰিব পাৰে। কিন্তু ইয়াতো এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগিব: অপ্ৰয়োজনীয় খৰচৰ পৰা দূৰত থাকিব। যদি আপুনি ধন সঠিকভাৱে ব্যৱহাৰ কৰে তেনেহ'লে আগলৈ আৰ্থিক স্থিৰতা অধিক শক্তিশালী হ'ব। পৰিয়ালৰ ক্ষেত্ৰত এই সময়ত সুখ আৰু শান্তিৰ পৰিৱেশ দেখা যাব পাৰে। পৰিয়ালৰ মানুহৰ সৈতে সম্পৰ্ক অধিক মজবুত হ'ব। বন্ধু-বান্ধৱ আৰু আত্মীয়ৰ পৰা সহায় আৰু সমৰ্থন লাভ কৰাৰ সম্ভাৱনা যথেষ্ট। কিছুমান নতুন সামাজিক যোগাযোগ গঢ়ি উঠিব পাৰে যিয়ে আগলৈ আপোনাৰ জীৱনত উপকাৰ কৰিব পাৰে। প্ৰেম জীৱনৰ ক্ষেত্ৰত এই সময়টো যথেষ্ট ভাল বুলি কোৱা হয়। যিসকল ইতিমধ্যে সম্পৰ্কত আছে তেওঁলোকৰ সম্পৰ্ক অধিক গভীৰ হ'ব। কিছুমান সিংহ ৰাশিৰ মানুহে এই সময়ত বিবাহৰ সিদ্ধান্ত ল'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতে সমস্যা দেখা নাযায়, কিন্তু অতিৰিক্ত কামৰ চাপ নল'ব। যথেষ্ট বিশ্ৰাম আৰু সঠিক খাদ্য গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ। নিয়মিত ব্যায়াম কৰিলে শৰীৰ আৰু মন দুয়োটাই সুস্থ থাকিব। সিংহ ৰাশিৰ মানুহৰ বাবে এই সময়ত এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ হৈছে অহংকাৰ বা অতিৰিক্ত আত্মবিশ্বাসৰ পৰা দূৰত থাকিব। যদি আপুনি নম্ৰতা আৰু বুদ্ধিৰে আগবাঢ়ে তেন্তে জীৱনত ডাঙৰ সফলতা লাভ কৰিব পাৰিব। শেষত ক'ব পাৰি যে বহাগ মাহৰ পৰা আৰম্ভ হোৱা এই সময়টো সিংহ ৰাশিৰ মানুহৰ বাবে সফলতা, সন্মান আৰু উন্নতিৰ নতুন দুৱাৰ মুকলি কৰিব পাৰে। এতিয়া ষষ্ঠ ৰাশি কন্যা ৰাশিৰ বিস্তৃত ভৱিষ্যত ফলৰ কথালৈ। জ্যোতিষশাস্ত্ৰ অনুসৰি বহাগ মাহৰ 1 তাৰিখৰ পৰা কন্যা ৰাশিৰ বহু মানুহৰ জীৱনত লাহে লাহে এক ইতিবাচক পৰিৱৰ্তন আৰম্ভ হ'ব পাৰে। আগতে যিবোৰ সমস্যা বা চিন্তাই আপোনাক অস্থিৰ কৰি তুলিছিল সেইবোৰ লাহে লাহে সমাধান হোৱাৰ পথ মুকলি হ'ব। কন্যা ৰাশিৰ মানুহ সাধাৰণতে খুব পৰিশ্ৰমী, বুদ্ধিমান আৰু নিয়মানুৱৰ্তী হয়। তেওঁলোকে যিকোনো কাম খুব যত্ন সহকাৰে কৰে আৰু সৰু সৰু কথাটো মনোযোগ দিয়ে। এই গুণবোৰে তেওঁলোকক জীৱনত সফলতাৰ দিশে আগবঢ়াই লৈ যায়। বহাগ মাহৰ আৰম্ভণিৰ লগে লগে কন্যা ৰাশিৰ বহু মানুহে অনুভৱ কৰিব পাৰে যে জীৱনৰ বহু ক্ষেত্ৰত আগতকৈ অধিক স্থিৰতা আহিবলৈ আৰম্ভ কৰিছে। কৰ্মক্ষেত্ৰত এই সময়ত যথেষ্ট ভাল সুযোগ আহিব পাৰে। যিসকল চাকৰি কৰে তেওঁলোকে নিজৰ কামৰ বাবে ওপৰৰ বিষয়াসকলৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে। কিছুমান মানুহে নতুন দায়িত্ব লাভ কৰিব পাৰে যাক সঠিকভাৱে সম্পূৰ্ণ কৰিলে আগলৈ উন্নতিৰ পথ মুকলি হ'ব। যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ ক্ষেত্ৰতো এই সময়ত লাহে লাহে লাভ বৃদ্ধি পাব পাৰে। নতুন গ্ৰাহক বা নতুন সুযোগ আহিব পাৰে। যদি আপুনি নতুন পৰিকল্পনা আৰম্ভ কৰিব বিচাৰে তেনেহ'লে এই সময়টো তাৰ বাবে উপযুক্ত বুলি কোৱা হয়। ধনৰ ক্ষেত্ৰত এই সময়ত লাহে লাহে উন্নতি দেখা যাব। আগতে ৰৈ থকা কিছুমান ধন বা লাভ এই সময়ত হাতলৈ আহিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, সঞ্চয় কৰাৰ অভ্যাস গঢ়ি তোলা অত্যন্ত গুৰুত্বপূৰ্ণ।
যদি আপুনি ধনৰ সঠিক ব্যৱস্থাপনা কৰে তেনেহ'লে আগলৈ আৰ্থিক স্থিৰতা লাভ কৰিব পাৰিব। কন্যা ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে এই সময়টো বিশেষকৈ শুভ বুলি কোৱা যায়। অধ্যয়নত মনোযোগ বৃদ্ধি পাব পাৰে আৰু পৰীক্ষাত ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। যিসকল নতুন শিক্ষা বা দক্ষতা শিকিবলৈ বিচাৰে তেওঁলোকৰ বাবে এই সময়টো যথেষ্ট ভাল। পৰিয়ালৰ ক্ষেত্ৰত এই সময়ত শান্তি আৰু সুখ দেখা যাব পাৰে। পৰিয়ালৰ মানুহৰ সৈতে সম্পৰ্ক অধিক মজবুত হ'ব। পিতৃ মাতৃ বা বয়োজ্যেষ্ঠ লোকৰ পৰা সহায় আৰু আশীৰ্বাদ লাভ কৰাৰ সম্ভাৱনাও আছে। প্ৰেম জীৱনৰ ক্ষেত্ৰত এই সময়ত লাহে লাহে উন্নতি দেখা যায়। যিসকল ইতিমধ্যে সম্পৰ্কত আছে তেওঁলোকৰ সম্পৰ্ক অধিক বিশ্বাসযোগ্য আৰু শক্তিশালী হ'ব পাৰে। অবিবাহিত লোকৰ ক্ষেত্ৰত নতুন মানুহৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনাও আছে। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতে সমস্যা দেখা নাযায়, কিন্তু অতিৰিক্ত কামৰ চাপ নল'ব আৰু শৰীৰক বিশ্ৰাম দিব। নিয়মিত ব্যায়াম, সঠিক খাদ্য আৰু পৰ্যাপ্ত নিদ্ৰা স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়। কন্যা ৰাশিৰ মানুহৰ বাবে এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ হৈছে অতি চিন্তা নকৰিব। বহুত সময়ত অতি চিন্তাৰ বাবে সৰু সমস্যাও ডাঙৰ যেন লাগে। যদি আপুনি ইতিবাচক চিন্তা ৰাখে আৰু আপুনি আত্মবিশ্বাসেৰে আগবাঢ়ে তেনেহ'লে সকলো কাম সহজে সফল হ'ব। শেষত ক'ব পাৰি যে বহাগ মাহৰ পৰা আৰম্ভ হোৱা এই সময়টো কন্যা ৰাশিৰ মানুহৰ বাবে স্থিৰতা, উন্নতি আৰু নতুন সুযোগৰ পথ মুকলি কৰিব। এতিয়া সপ্তম ৰাশি তুলা ৰাশিৰ বিস্তৃত ভৱিষ্যত ফলৰ কথালৈ। জ্যোতিষশাস্ত্ৰ অনুসৰি বহাগ মাহৰ 1 তাৰিখৰ পৰা তুলা ৰাশিৰ বহু মানুহৰ জীৱনত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সময় আৰম্ভ হ'ব পাৰে। এই সময়ত জীৱনৰ কিছুমান ক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে আৰু কিছুমান পুৰণি সমস্যাৰ সমাধানো হ'ব পাৰে। তুলা ৰাশিৰ মানুহ সাধাৰণতে খুব সমতাভাৱী, নম্ৰ আৰু বুদ্ধিমান স্বভাৱৰ হয়। তেওঁলোকে সকলো বিষয়ত সমতা আৰু শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰে। এই গুণবোৰৰ বাবে তেওঁলোকে সমাজত সহজে মানুহৰ বিশ্বাস লাভ কৰে। বহাগ মাহৰ আৰম্ভণিৰ লগে লগে তুলা ৰাশিৰ বহুত মানুহে অনুভৱ কৰিব পাৰে যে জীৱনৰ পথত নতুন সম্ভাৱনা দেখা দিবলৈ আৰম্ভ কৰিছে। কৰ্মক্ষেত্ৰত এই সময়ত কিছুমান নতুন সুযোগ আহিব। যিসকল চাকৰি কৰে তেওঁলোকে নতুন দায়িত্ব লাভ কৰিব পাৰে বা নিজৰ প্ৰতিভা দেখুৱাবলৈ নতুন সুযোগ পাব পাৰে। যদি আপুনি মনোযোগ আৰু নিষ্ঠাৰে কাম কৰে তেনেহ'লে ওপৰৰ বিষয়াসকলৰ পৰা প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা যথেষ্ট। যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ ক্ষেত্ৰত নতুন গ্ৰাহক আৰু নতুন কামৰ সুযোগ আহিব পাৰে। কিছুমান নতুন পৰিকল্পনা আৰম্ভ কৰাৰ বাবে এই সময়টো যথেষ্ট ভাল বুলি কোৱা যায়। ধনৰ ক্ষেত্ৰত এই সময়ত মিশ্ৰ ফল দেখা যাব পাৰে। কেতিয়াবা ধন লাভ হ'ব, কেতিয়াবা হঠাৎ কিছুমান খৰচ বাঢ়িব। সেয়েহে এই সময়ত ধনৰ সঠিক ব্যৱস্থাপনা কৰাটো অতি গুৰুত্বপূৰ্ণ। অপ্ৰয়োজনীয় খৰচ কম কৰি সঞ্চয় কৰাৰ চেষ্টা কৰক। যদি আপুনি ধন সঠিকভাৱে ব্যৱহাৰ কৰে তেনেহ'লে আগলৈ আৰ্থিক স্থিৰতা লাভ কৰিব পাৰিব। পৰিয়ালৰ ক্ষেত্ৰত এই সময়ত সম্পৰ্ক অধিক মজবুত হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ মানুহৰ সৈতে সময় কটালে মানসিক শান্তি আৰু আনন্দ অনুভৱ কৰিব পাৰিব। বন্ধু বান্ধৱ আৰু আত্মীয়ৰ পৰা সহায় আৰু সমৰ্থন পোৱাৰ সম্ভাৱনা যথেষ্ট। কিছুমান নতুন মানুহৰ সৈতে চিনাকি হ'ব পাৰে যিসকল আগলৈ আপোনাৰ জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। প্ৰেম জীৱনৰ ক্ষেত্ৰত এই সময়টো যথেষ্ট শুভ। যিসকল ইতিমধ্যে প্ৰেম সম্পৰ্কত আছে তেওঁলোকৰ সম্পৰ্ক অধিক গভীৰ আৰু মজবুত হ'ব। অবিবাহিত লোকৰ ক্ষেত্ৰত নতুন প্ৰেমৰ আৰম্ভণি হোৱাৰ সম্ভাৱনাও দেখা যায়। কিছুমান তুলা ৰাশিৰ মানুহে এই সময়ত বিবাহৰ বিষয়ে গুৰুত্ব সহকাৰে চিন্তা কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতে বিশেষ সমস্যা দেখা নাযায়, কিন্তু অতিৰিক্ত মানসিক চাপ নল'ব। নিয়মিত ব্যায়াম, ধ্যান আৰু সঠিক খাদ্য গ্ৰহণ কৰিলে শৰীৰ আৰু মন দুয়োটাই সুস্থ থাকিব। তুলা ৰাশিৰ মানুহৰ বাবে এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ হৈছে সিদ্ধান্ত লোৱাৰ সময়ত দোদুল্যমান নহ'ব। বহু সময়ত অধিক চিন্তা কৰাৰ বাবে সিদ্ধান্ত লোৱাত দেৰি হয়। যদি আপুনি আত্মবিশ্বাসেৰে আগবাঢ়ে তেনেহ'লে জীৱনত বহু সুযোগ লাভ কৰিব পাৰিব। শেষত ক'ব পাৰি যে বহাগ মাহৰ পৰা আৰম্ভ হোৱা এই সময়টো তুলা ৰাশিৰ মানুহৰ বাবে নতুন সুযোগ, নতুন সম্পৰ্ক আৰু লাহে লাহে উন্নতিৰ পথ মুকলি কৰিব পাৰে। এতিয়া অষ্টম ৰাশি বৃশ্চিক ৰাশিৰ বিস্তৃত ভৱিষ্যত ফলৰ কথালৈ। বহাগ মাহৰ আৰম্ভণিৰ লগে লগে এইটো ৰাশিৰ মানুহৰ জীৱনত কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখা যাব পাৰে। কিছুমান ক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে আৰু কিছুমান ক্ষেত্ৰত অলপ সাৱধান হৈ আগবাঢ়িব লাগিব। জ্যোতিষশাস্ত্ৰ অনুসৰি বহাগ মাহৰ পৰা বৃশ্চিক ৰাশিৰ বহু মানুহৰ জীৱনত লাহে লাহে উন্নতি দেখা যাব পাৰে। আগতে যিবোৰ কামত বাধা আহিছিল সেইবোৰ লাহে লাহে সমাধান হ'ব। বৃশ্চিক ৰাশিৰ মানুহ সাধাৰণতে খুব দৃঢ় সংকল্পবদ্ধ আৰু সাহসী হয়। তেওঁলোকে যেতিয়া কোনো লক্ষ্য স্থিৰ কৰে
তেতিয়া সেই লক্ষ্য পূৰণ নোহোৱালৈকে চেষ্টা কৰি থাকে। কৰ্মক্ষেত্ৰত এই সময়ত উন্নতিৰ সম্ভাৱনা দেখা যায়। যিসকলে চাকৰি কৰে তেওঁলোকে নতুন দায়িত্ব লাভ কৰিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, কিছুমান মানুহে আপোনাৰ সফলতাত ঈৰ্ষা কৰিব পাৰে। সেয়েহে নিজৰ পৰিকল্পনা সকলোৰে আগত প্ৰকাশ নকৰিব। শান্তভাৱে নিজৰ কাম কৰি যাওক। যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ ক্ষেত্ৰতো নতুন সুযোগ আহিব পাৰে। যদি আপুনি বুদ্ধিৰে সিদ্ধান্ত লয় তেনেহ'লে লাভ বৃদ্ধি পাব। ধনৰ ক্ষেত্ৰত লাহে লাহে উন্নতি দেখা যায়। আগতে ৰৈ থকা ধন এই সময়ত হাতলৈ আহিব পাৰে। কিন্তু বিনিয়োগ কৰাৰ আগতে ভালকৈ চিন্তা কৰক। শান্তি আৰু সমন্বয় বজাই ৰাখিবলৈ চেষ্টা কৰক। কেতিয়াবা সৰু সৰু বিষয়ত ভুল বুজাবুজি হ'ব পাৰে। প্ৰেম জীৱনৰ ক্ষেত্ৰত এই সময়ত সততা আৰু বিশ্বাস অতি গুৰুত্বপূৰ্ণ হ'ব। এতিয়া আহোঁ ধনুৰাশিৰ কথালৈ। জ্যোতিষশাস্ত্ৰ মতে বহাগ মাহৰ পৰা ধনুৰাশিৰ বহু মানুহৰ বাবে ভাগ্য শক্তিশালী হ'ব। এই সময়ত বহুত নতুন সুযোগ জীৱনত আহিব পাৰে। ধনুৰাশিৰ মানুহ সাধাৰণতে আশাবাদী, জ্ঞানপ্ৰিয় আৰু আগুৱাই যোৱাৰ স্বভাৱৰ হয়। তেওঁলোকে নতুন অভিজ্ঞতা লাভ কৰিবলৈ সদায় আগ্ৰহী। কৰ্মক্ষেত্ৰত এই সময়ত ডাঙৰ সুযোগ আহিব। কিছুমান মানুহে নতুন চাকৰি লাভ কৰিব পাৰে বা আগতকৈ ভাল সুযোগ পাব পাৰে। যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ ব্যৱসায়ো লাহে লাহে উন্নতিৰ পথত আগবাঢ়িব। বিদেশ যাত্ৰা আৰু নতুন সুযোগ ধনুৰাশিৰ বহু মানুহৰ বাবে এই সময়ত বিদেশ যাত্ৰা বা দূৰ ঠাইত নতুন সুযোগ আহিব পাৰে। কিছুমান মানুহে নতুন শিক্ষা বা নতুন কামৰ বাবে দূৰলৈ যাব পাৰে। ধনৰ ক্ষেত্ৰত এই সময়ত উন্নতিৰ সম্ভাৱনা দেখা যায়। নতুন আয়ৰ উৎস সৃষ্টি হ'ব। যদি আপুনি পৰিশ্ৰম আৰু সততাৰ সৈতে কাম কৰে তেনেহ'লে এই বছৰ আপোনাৰ বাবে যথেষ্ট সফল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণতে সমস্যা দেখা নাযায়, কিন্তু অতিৰিক্ত ব্যস্ততাৰ মাজতো শৰীৰক বিশ্ৰাম দিব। নিয়মিত ব্যায়াম আৰু সঠিক খাদ্য গ্ৰহণ কৰিলে শৰীৰ সুস্থ থাকিব। এতিয়া আহোঁ মকৰ ৰাশিৰ কথালৈ। জ্যোতিষশাস্ত্ৰ অনুসৰি বহাগ মাহৰ পৰা মকৰ ৰাশিৰ বহু মানুহৰ জীৱনত পৰিশ্ৰমৰ ফল লাভ কৰাৰ সময় আৰম্ভ হ'ব। বহুদিন ধৰি যিবোৰ কাম আপুনি কষ্ট কৰি আছিল সেইবোৰৰ ফল লাহে লাহে দেখা যাব পাৰে। মকৰ ৰাশিৰ মানুহ সাধাৰণতে খুব পৰিশ্ৰমী, ধৈৰ্যশীল আৰু লক্ষ্যনিষ্ঠ হয়। তেওঁলোকে লাহে লাহে জীৱনত আগবাঢ়ে, কিন্তু তেওঁলোকৰ সফলতা অধিক স্থায়ী হয়। কৰ্মক্ষেত্ৰত এটা সময়ত উন্নতিৰ সম্ভাৱনা যথেষ্ট। যিসকল চাকৰি কৰে তেওঁলোকে ওপৰৰ বিষয়াসকলৰ পৰা প্ৰশংসা লাভ কৰিব পাৰে। কিছুমান মানুহে এই সময়ত পদোন্নতি বা নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনাও আছে। যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ ব্যৱসায়ো লাহে লাহে উন্নতিৰ পথত আগবাঢ়িব পাৰে। ধনৰ ক্ষেত্ৰত এই সময়ত লাহে লাহে উন্নতি দেখা যাব পাৰে। আগতে কৰা পৰিশ্ৰমৰ ফল এই সময়ত লাভ কৰিব পাৰে। কিছুমান মকৰ ৰাশিৰ মানুহে নতুন সম্পত্তি বা মাটি ঘৰ কিনাৰ পৰিকল্পনাও কৰিব পাৰে। এতিয়া আহোঁ কুম্ভ ৰাশিৰ কথালৈ। কুম্ভ ৰাশিৰ মানুহৰ বাবে এই বছৰটো অলপ মিশ্ৰ ফল দিব পাৰে। অৰ্থাৎ কিছুমান ক্ষেত্ৰত সফলতা আহিব আৰু কিছুমান ক্ষেত্ৰত অলপ বাধাই দেখা দিব। কিন্তু এটা কথা মনত ৰাখিব, ধৈৰ্য আৰু বুদ্ধিৰে আগবাঢ়িলে সকলো সমস্যাৰ সমাধান কৰিব পাৰিব। কৰ্মক্ষেত্ৰত কিছুমান নতুন সুযোগ আহিব পাৰে, কিন্তু সেই সুযোগসমূহ সঠিকভাৱে ব্যৱহাৰ কৰাটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। যদি আপুনি একাগ্ৰতাৰে কাম কৰে তেনেহ'লে আগলৈ ভাল ফল লাভ কৰিব। পৰিয়াল আৰু সম্পৰ্কৰ ক্ষেত্ৰত শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰিব। কেতিয়াবা সৰু সুৰা ভুল বুজাবুজি হ'ব পাৰে। শান্তভাৱে কথা পাতিলে সেইবোৰ সহজে সমাধান হ'ব। শেষত আহোঁ মীন ৰাশিৰ কথালৈ। জ্যোতিষশাস্ত্ৰ মতে বহাগ মাহৰ পৰা মীন ৰাশিৰ বহু মানুহৰ বাবে যথেষ্ট শুভ সময় আৰম্ভ হ'ব। এই সময়ত জীৱনত নতুন সুযোগ, নতুন আশা আৰু নতুন সফলতাৰ পথ মুকলি হ'ব। মীন ৰাশিৰ মানুহ সাধাৰণতে খুব দয়ালু, কল্পনা শক্তি সম্পন্ন আৰু আধ্যাত্মিক স্বভাৱৰ হয়। কৰ্মক্ষেত্ৰত এই সময়ত উন্নতিৰ সম্ভাৱনা যথেষ্ট। নতুন সুযোগ আহিব পাৰে আৰু আপোনাৰ প্ৰতিভা প্ৰকাশ কৰাৰ সুযোগো লাভ কৰিব পাৰে। ধন আৰু সুখ। ধনৰ ক্ষেত্ৰত লাহে লাহে উন্নতি দেখা যায়। কিছুমান নতুন আয়ৰ উৎস সৃষ্টি হ'ব। পৰিয়ালৰ ক্ষেত্ৰতো সুখ আৰু আনন্দৰ পৰিৱেশ দেখা যায়। প্ৰিয় দৰ্শক, এইখিনি আছিল বহাগ মাহৰ 1 তাৰিখৰ পৰা আৰম্ভ হোৱা 12টা ৰাশিৰ সম্পূৰ্ণ ৰাশিফল। মনত ৰাখিব, জ্যোতিষশাস্ত্ৰই মানুহৰ জীৱনৰ সম্ভাৱনাৰ সংকেত দেখুৱায়, কিন্তু সফলতাৰ ক্ষেত্ৰত আমাৰ পৰিশ্ৰম, সততা আৰু ইতিবাচক চিন্তাৰ ওপৰত নিৰ্ভৰ কৰে। যদি আপুনি এই ধৰণৰ ৰাশিফল, জ্যোতিষ আৰু ভাগ্য সম্পৰ্কীয় ভিডিঅ' ভাল পায় তেনেহ'লে এই ভিডিঅ'টোত এটা লাইক দিয়ক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনাৰ ৰাশি কি সেইটো কমেণ্টত লিখি জনাব। আগন্তুক ভিডিঅ'ত মই আপোনাৰ ৰাশিৰ বিষয়ে আৰু বিশেষ তথ্য ক'ম। আপোনালোক সকলোকে
পুনৰ এবাৰ অসমীয়া নতুন বছৰ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা। ধন্যবাদ।